নমস্কাৰ বাইদেউসকল। অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি যি গছ ৰোপণ কাৰ্যসূচী চলি আছে, সেই গছ ৰোপণ কাৰ্যসূচী আপোনালোকে ফটোবিলাক অনলাইন আপলোড কৰিব লাগে। তাৰ বিষয়ে আপোনালোকক কিছু আভাস দিবলৈ আহিলোঁ, কেনেকৈ ধৰণে আপলোড কৰিব আপোনালোকে। প্ৰথমে আপোনালোকে গছ ৰোপণ কৰাৰ সময়ত এনেকৈ GPS মেপ কেমেৰাৰ যোগেদি মোবাইলত ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাতে GPS মেপ ইনষ্টল কৰি আপোনালোকে ফটোটো মাৰিব। প্ৰতিগৰাকী এখনকৈ ফটো মাৰিব। মৰাৰ পিছত আপোনালোকে মাৰি কিনে ৰাখি থ'ব মোবাইলত, গেলেৰীত থৈ থাকিব। তাৰপিছতে আপোনালোকে এটা অমৃত বৃক্ষ আন্দোলনৰ যিটো হেৰি আছে, আপোনালোকে প্লে ষ্ট'ৰত আপোনালোকে মোবাইলৰ প্লে ষ্ট'ৰত গৈ আপোনালোকে তাতে টাইপ কৰি ইনষ্টল কৰি ল'ব। আপোনালোকে কেনেকৈ কৰিব, আপোনালোকে মোবাইলত প্লে ষ্ট'ৰত যাব, তাতে লিখিব অমৃত বৃক্ষ আন্দোলন। অমৃত বৃক্ষ আন্দোলন কৰাৰ পিছত এনেকৈ এটা এপছ ওলাব, এইটো ইনষ্টল কৰি ল'ব। মোৰ যিটো অ'পেন আছে গতিকে অ'পেন দেখাইছে, আপোনালোকে যদি নাথাকে সেইটো ইনষ্টল বুলি থাকিব, ইনষ্টল কৰি ল'ব। কৰাৰ পিছত আপোনালোকে পেজটো খুলিব, এইটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে এই ধৰণে এটা পেজ ওলাব। দেখিব পাৰিছে আপোনালোকে, এই পেজটো ওলাব। তাত দেখিছে এটা হোম আৰু লগ ইন দেখা দিছে, সেই লগ ইনত ক্লিক কৰিব। এই লগ ইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজটো পাব। এই লগ ইন এটা ফৰ্ম পাব। লগ ইন ফৰ্মত আপোনালোকে মোবাইল নম্বৰ দিব। আপোনালোকে যিটো ৰেজিষ্টাৰ কৰোঁতে দিছিলে নম্বৰটো, এই নম্বৰটো লিখিব। থকাৰ পিছতে আপোনালোকে গেট OTP থাকিব, গেট OTP ক্লিক কৰি দিব। মোবাইলত এটা OTP আহিব, সেই OTPটো আপোনালোকে ইয়াতে লিখি দিব। তাৰপিছতে ইয়াতে এণ্টাৰ কেপচা বুলি আছে, ইয়াতে যি নম্বৰ থাকে সেই নম্বৰটোকে আপোনালোকে এণ্ট্ৰি কৰি দিব। তাৰপিছত লগ ইন কৰি দিব। লগ ইন কৰাৰ পিছত আপোনালোকে এনেকৈ এটা পেজ খোলা দেখা যাব। তাতে আপোনালোকৰ কেটেগৰী লিখা থাকিব, SHG আৰবান, ফুল আপোনালোকৰ নিজৰ নাম থাকিব, মোবাইল নম্বৰ, এড্ৰেছ থাকিব। এই এড্ৰেছটো দেখাৰ পিছত দেখিব যে এটা আপলোড ফটো থাকিব। এই আপলোড ফটোত আপোনালোকে ক্লিক কৰিব। এই আপলোড ফটোটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তাতে এটা পেজ ওলাব, গেলাৰী থাকিব। আপোনালোকে নিজৰ যিখন ফটো তাতে মাৰি থোৱা আছিলে, সেই মাৰি থোৱা ফটোখন আপোনালোকে দেখা পাব। সেইখন আপোনালোকে ক্লিক কৰি দিব। তাৰপৰা এই ধৰণে আপোনালোকে আপলোড হৈ যাব। তাৰপিছতে আপোনালোকৰ কি গছ ৰুইছে, আপলোড প্লেণ্ট কি গছ ৰুইছে, তাতে লিষ্টখন দেখা পাব। যিহেতু আমি মেগনি ৰুইছোঁ, গতিকে এই পুলিটোতে আপোনালোকে ক্লিক কৰি দিব। এইটো ক্লিক কৰাৰ পিছতে চিলেক্ট হৈ যাব। চিলেক্ট হোৱাৰ পিছত আপোনালোকে এটা লাষ্টত ছাবমিট কৰা অপশ্যন এটা পাব। ছাবমিট কৰাৰ পিছত আপোনালোকে এই ধৰণে এটা পেজ পাব যে ইমেজ হেজ বিন আপলোড। আপোনালোকে যেতিয়ালৈকে এইটো নেদেখুৱায় তেতিয়ালৈকে আপোনাৰ প্ৰচেছটো কমপ্লিট হৈছে বুলি গম নাপাব। গতিকে আপোনালোকে এইটো কৰি ল'ব। ধন্যবাদ।